হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বহু দিনৰ মূৰত আকৌ এটা ব্লগ লৈ আহিলোঁ। এই কেইমাহ মই ভিডিঅ' আপলোড কৰা নাছিলোঁ, যিহেতু আমাৰ লাইফত বহুতখিনি আপছ এণ্ড ডাউনছ চলি আছিলে। এই কেইমাহৰ ভিতৰতে মোৰ নিজৰ ফেমিলি মেম্বাৰ, মোৰ বৰদেউতাক আমি হেৰুৱালোঁ, প্লাছ ফেমিলিৰো বহুত হেল্থ ইছ্যুছ আছিলে, সেয়ে ভিডিঅ' আপলোড কৰা নাছিলোঁ। কিন্তু এতিয়া যিহেতু পৰিস্থিতি অকণমান বেটাৰ হৈ আহিছে, সেয়ে ভাবিলোঁ মই আপোনালোকৰ লগত মোৰ আগৰ কিছুমান ভিডিঅ' শ্বেয়াৰ কৰোঁ। এয়া আছিলে মোৰ মাজু বাইদেউ, এই চুমি বা, তাইৰ বেবী শ্বাৱাৰ, মানে 7 মাহত যিটো কয় 7মহীয়া। চ' তাত একদম সৰুকৈ এটা ফেমিলি প্ৰগ্ৰাম ৰাখিছিলে, আৰু এয়া এনেদৰে আমি বাইদেউক ৰেডি কৰি আছোঁ। আজিকালিতো যিকোনো প্ৰগ্ৰামতে অকণমান এটা দুটা ফটো নুঠালে ভাল নালাগে ন, গতিকে চবকে অলপ মানে মেকআপ টাচ আপ কৰি দি আছোঁ। আৰু একদম সৰু ঘৰুৱা এটা পাৰ্টি আছিলে। পাৰ্টি মানে জাষ্ট মানে ৰিচুৱেলটো কৰিছিলেহে, আৰু ইয়াত কেৱল মানে ক্ল'জ ৰিলেটিভছ আৰু ফেমিলি মেম্বাৰ আৰু নেইবাৰ 2-4জন মাতিছিলে, আৰু একেবাৰে সৰুকৈ প্ৰগ্ৰামটো আছিলে। আনফালে এয়া বাইদেউক আমি ৰেডি কৰি আছোঁ ধুনীয়াকৈ সজাই পৰাই, যিয়ে নহওক সৰু হ'লেও মানে অকণমান ভাল লাগে ন। আৰু এয়া ভিনদেউ আহি পালেহি, ফাদাৰ টু বি। এই ভিডিঅ'টো কেইমাহমান আগৰে হয়, যিহেতু মই কৈছোঁৱেই যে আপলোড কৰিব পৰা নাছিলোঁ কিছুমান সমস্যাৰ বাবে, ফেমিলি প্ৰব্লেমৰ বাবে। এতিয়াতো বেবী হ'লোঁ, আৰু নেক্সট ব্লগত আপোনালোকক মই বেবী কি হৈছে, ল'ৰা হৈছে নে ছোৱালী হৈছে, আৰু দেখাটো কেনেকুৱা হৈছে গোটেইখিনি দেখাম। গতিকে এয়া ৰিচুৱেলছ আৰম্ভ হ'ল, আৰু এনেদৰে তেওঁলোকৰ যিখিনি নেইবাৰ আছিলে সকলো আণ্টি আৰু বৌহঁতো আহিছে, আৰু চবে এনেদৰে আশীৰ্বাদ কৰিছে। এয়া আশীৰ্বাদৰ পৰ্ব শেষ হ'ল, আৰু এইফালে যে আমি ফুল চিঙি আনিছিলোঁ তাৰে ভাবিলোঁ ধুনীয়াকৈ খোৱাইখিনিৰ ওচৰত সজাই দিওঁ, যিহেতু আমি ফটো কেইটামান উঠাম বুলি ভাবিছিলোঁ। আৰু এয়াই মেমৰি নহয় জানো, ধুনীয়াকৈ সজাই পৰাই দিলে কিবা এটা ভাল লাগে নিজৰে। এয়া হ'ল আমাৰ ভিনদেউৰ ফেমিলি, এয়া দেখি পাইছে চাগে, আগতো ভিডিঅ'ত মই আপলোড কৰিছিলোঁৱেই। আৰু এয়া হ'ল আমাৰ ফেমিলি, এয়া মোৰ মাহী, মা, বাইদেউ, বৌ আৰু মই। আৰু এইফালে ভিনদেউকো আমি একদম জবৰদস্তি মাতি আনিছোঁ আৰু ফটো উঠিবলৈ, তেওঁ খুব লাজ কৰি আছিলে। যিয়ে নহওক আজি ইমান বিশেষ একো নিয়ম নাছিলে, গতিকে এয়া আশীৰ্বাদ দি এতিয়া খানা খাব দিছিলে বাইদেউক। আৰু এইফালে চাওক আমাৰ টিকলি মানে পকক কেনেকৈ টাকলি হ'ল, সেয়া ভিডিঅ' মই আপোনালোকক আপলোড কৰিম বহুত সোনকালে। বহুত ভিডিঅ' আছে। আৰু এইফালে সৰু প্ৰগ্ৰাম যিহেতু কৈছিলোঁ, ফেমিলি মানুহ এয়া বহি তলত ওপৰত তেনেকৈ খাই আছে। আৰু এয়া হ'ল আমাৰ হ'বলগীয়া দাদা দুজনকো অকণমান ভাত খুৱাই দিছে। মানে এইটোতো জজটো পাত্তাই নাই, দিনভৰ নাছিলে, গতিকে। আৰু মই এতিয়া আহি পালোঁ ডাইৰেক্ট বাইদেউৰ ঘৰৰ পৰা মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ, যিহেতু তাইৰ আজি বাইদেউৰ